Congratulations. Abhinandan Kashyap. Congratulations. Next is Afzal Shivanga Gautam Goswami. So they are on the counterpart usually lectures there. Dipjuti Patwari. Dipjuti Patwari. Congratulations. জয় জয়ন্তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে নিযুক্তি পত্ৰ লাভ কৰিছে সহকাৰী অভিযন্তা সকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ বিভাগটো বিষয়ে মই ভাবোঁ যিসকল আজি সহকাৰী অভিযন্তা ৰূপে এই বিভাগত যোগদান কৰিছে নিযুক্তি পত্ৰ লাভ কৰিছে তেখেতসকলে এটি কথা উপলব্ধি কৰিব লাগিব যে অসমৰ ভৌগোলিক যিটো অৱস্থা এই অৱস্থাটোৰ লগত অসমৰ জনগণে নিজক স্থায়ীভাৱে অৱস্থান কৰাবৰ বাবে দশক দশক ধৰি সংগ্ৰাম চলাই আছে। আপোনালোকে জানে 1950 চনত যিটো ভূমিকম্প হৈছিল 51 চনত যিটো বানপানী আৰম্ভ হ'ল তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে আজিলৈকে অসমৰ জনগণে বানপানী গৰাখহনীয়া সমস্যাৰ লগত যুঁজ দি আহিব লগা হৈছে আৰু ইতিমধ্যে আপোনালোকে হয়তো প্ৰাৰম্ভিক যিবিলাক অধ্যয়ন আৰম্ভ কৰিছে আমাৰ অভিযন্তাসকলে জ্যেষ্ঠসকলৰ পৰা আপোনালোকে বহু কথা হয়তো আয়ত্ত কৰিছে নিযুক্তি পত্ৰ পোৱাৰ প্ৰাক মুহূৰ্তত বানপানী আৰু গৰাখহনীয়াৰ ফলত অসমৰ এতিয়ালৈকে 1,25,000 কৃষক পৰিয়ালে নিজৰ মাটিডৰা নদীৰ বুকুত বিসৰ্জন দিব লগা হৈছে আৰু অসমৰ ভৌগোলিক যিটো অৱস্থা এইটো অৱস্থাও খহনীয়াই পৰিৱৰ্তন ঘটাইছে। এতিয়ালৈকে প্ৰায় 4.5 লাখ বুলি ক'লে ভুল পোৱা নহ'ব অতিৰঞ্জিত কৰা নহ'ব 4.5 লাখ হেক্টৰ মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰ উপনদীত জাহ গৈছে। খেতি মাটি কাৰোবাৰ বাসস্থান কাৰোবাৰ ফল মূলৰ বাগিচা কাৰোবাৰ নানা ধৰণৰ শাক পাচলি বাগিচা ইত্যাদি ইত্যাদি। গতিকে আমি অসমৰ 3,30 লক্ষ লোকে এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি আজি এই অৱস্থাত উপনীত হৈছে আৰু সেইবাবে প্ৰতিটো বাৰিষা যেতিয়া ৰাইজে বানপানীৰ সন্মুখীন হয় খহনীয়াৰ পৰা বহু দুৰ্যোগৰ সন্মুখীন হয় স্বাভাৱিকতে ৰাইজ হতাশগ্ৰস্ত হয়। গতিকে এইখন সমাজক নিৰাপত্তা দিয়াৰ নিমিত্তে 50 দশকৰ পৰা এতিয়ালৈকে বিভিন্ন ঠাইত বিভিন্ন মথাউৰি নিৰ্মাণ হৈছে মথাউৰিবিলাকৰ বয়স হৈছে প্ৰায় 95% মথাউৰি মেৰামতি নোহোৱাকৈ আজি বিভিন্ন ঠাইত নদীৰ খহনীয়াৰ সৈতে যুঁজ দিব লগা হৈছে মথাউৰিবিলাক দুৰ্বল হৈছে। গতিকে এই মথাউৰিবিলাক শক্তিশালী ৰূপত যেতিয়ালৈকে আমি গঢ় দিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ সমস্যা অব্যাহত থাকে। গতিকে সেইবাবে আগন্তুক দিনত আপোনালোকক মই এই কথাখিনি এইকাৰণে কৈছোঁ যে আপোনালোকে হিমালয় সদৃশ প্ৰত্যাহ্বানৰ লগত যুঁজ দিব লাগিব আৰু আপোনালোকে যিখিনি দক্ষতা যিখিনি আপোনালোকে জ্ঞান গভীৰতা অধ্যয়নৰ যোগেদি আয়ত্ত কৰিবলৈ সক্ষম হৈছে বুদ্ধিমত্তা এই সকলোবিলাক আগন্তুক দিনত আপোনালোকে য'ত কাম কৰিব সেই অঞ্চলত ৰাইজক এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ নিমিত্তে ইয়াক নিষ্ঠাৰে প্ৰয়োগ কৰিব লাগিব। আপোনালোকে যিবিলাক
আঁচনি যিবিলাক প্ৰকল্প প্ৰস্তুত কৰিব অধ্যয়নৰ অন্তত বিভিন্ন ধৰণৰ গৱেষণাৰ অন্তত সেইবিলাকে আগন্তুক দিনত যাতে একোটা অঞ্চলক খহনীয়াৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে আপোনালোকে প্ৰয়াস কৰিব লাগিব। গতিকে এই বিভাগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি লাভ কৰি আপোনালোকে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু এই বিভাগটোৰ ৰেপুটেশ্যন বৰ ঠিক নহয়। এই বিভাগটোৰ পূৰ্বতে খুব দুৰ্নাম আছে। আমি 2016 চনৰ পৰা এই চেকাবিলাক ধুবৰ বাবে অপ্ৰাণ চেষ্টা চলাইছোঁ। পূৰ্বতে এই বিভাগটোৰ END বিভাগ হিচাপে জনাজাত আছিল আৰু সেই সময়ত মানুহৰ ধাৰণা আছিল যে এই বিভাগটোৱে বানপানীৰ হুবৰ মথাউৰি নিৰ্মাণ কৰে আৰু যিবিলাক মথাউৰি নিৰ্মাণ কৰে সেইবিলাক সঠিকভাৱে উন্নত মানদণ্ডৰ মথাউৰি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে তাত বিভিন্ন ধৰণে টকা পইচা লেনাদেনা কৰে ইঞ্জিনিয়াৰসকলেও ঠিকাদাৰসকলেও, ফলত সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হয়। এনেধৰণৰ এটা দুৰ্নাম এই বিভাগটোত আছিল। এই কথাবিলাক আমি হৃদয়ংগম কৰিছোঁ, কাৰণ ময়ো এজন খেতিয়কৰ সন্তান। মোৰ এতিয়া গাঁওখন মন্ত্ৰী গৈ আহিছে, খহনীয়াত আক্ৰান্ত হৈ আছে বিন্দাকটা মুলুক গাঁও। I know what is that tragedy generates in the mindset of the people when somebody loses his or her homeland, cultivable land permanently in the river because of erosion. So, সেইভাবে আজি অসমৰ বুকুত বহু মৌজা বহু গাঁও বানপানী গৰাখহনীয়াৰে আক্ৰান্ত হৈ এঠাইৰ পৰা আন ঠাইলৈ তেখেতসকলে ধাৱমান হ'ব লগা হৈছে। গতিকে এনেধৰণৰ হাজাৰটা কাহিনী আপোনালোকে মানুহৰ লগত যেতিয়া কথা পাতিব, বিভিন্ন খহনীয়া অঞ্চললৈ যাব, তেতিয়া জ্যেষ্ঠসকলৰ সৈতে বহি পেলাই তেখেতসকলক কাহিনীবিলাক ক'বলৈ দিব। তেখেতসকলে যদি 60 বছৰ 70 বছৰ অভিজ্ঞতা নদীৰ দাঁতিত তুলিছে, তেতিয়াহ'লে সেই কথাবিলাক তেখেতসকলে সঠিকভাৱে ক'ব আৰু সেই কথাবিলাক আপোনালোকৰ কামত আহিব। এখন নদীৰ ইতিহাস অধ্যয়ন নকৰাকৈ নদীৰ দাঁতি যদি মথাউৰি নিৰ্মাণ কৰাৰ প্ৰকল্প লয়, সি কেতিয়াও ৰাইজক নিৰাপত্তা দিব নোৱাৰে। এনেধৰণৰ অসমৰ বুকুত বহু ঘটনা সংঘটিত হৈছে, কাৰণ নদীয়ে গতিধাৰা বিভিন্ন সময়ত পৰিৱৰ্তন কৰে। আপোনালোকে জানে কোৰ্ছ অফ ডাইৰেকশ্যনটো ইট ইজ এ নৰ্মেল ফেনামেনা, নেচাৰেল ফেনামেনা। সেইবাবে প্ৰতিখন নদীৰ ইতিহাস অধ্যয়ন কৰাটো আপোনালোকৰ প্ৰধান কাম হ'ব। ব্ৰহ্মপুত্ৰ আৰু 121খন উপনদী, ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰ, বৰাক আৰু ইয়াৰ 16খন উপনদী। গতিকে এই উপনদীসমূহ ক'ৰ পৰা আহিছে? আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম, এই পাহাৰীয়া ৰাজ্যসমূহৰ পৰা এই নদীসমূহ আহি পেলাই আমাৰ দুখন প্ৰধান নদী বৰাক আৰু ব্ৰহ্মপুত্ৰত পৰিছে। আৰু সমান্তৰালভাৱে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰাও 12খনতকৈ অধিক নদী আহি পেলাই ব্ৰহ্মপুত্ৰত চামিল হৈছে। প্ৰতি বছৰে এক্সেছ ৱাটাৰ আমাক ছাপ্লাই কৰাৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত সেই গভীৰতা নথকাৰ কাৰণে আজি তাৰিখত ব্ৰহ্মপুত্ৰই 60 বছৰ আগতে যিমান পানী ল'ব পৰা যোগ্যতা আছিল, শক্তি আছিল, সেই শক্তি ইতিমধ্যে হ্ৰাস পাইছে। কাৰণ চিলটেশ্যন হৈছে আপোনালোকেও জানে, ফলত ৰিভাৰ বেড ওপৰলৈ উঠি আহিছে। কম পানীতেই ব্ৰহ্মপুত্ৰ চৌদিশে বানপানীৰ সৃষ্টি হয়। সমান্তৰালভাৱে নদীবিলাকৰ অৱস্থাও তেনে হৈছে। গতিকে সেইবাবে মই ভাবোঁ যে আপোনালোকে এই কথাবিলাক অধ্যয়ন নিশ্চিতভাৱে কৰিব লাগিব, কাৰণ এতিয়া এই একবিংশ শতিকাটো বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত শতিকা হ'ব। গতিকে এই শতিকাটোত আমি জনসাধাৰণ নিৰাপত্তা দিব লগা হ'লে আমাৰ বৌদ্ধিক দক্ষতা যিটো, আমাৰ যিটো ইনোভেটিভ আইডিয়া, নতুন নতুন পদ্ধতি, নতুন নতুন পৰিকল্পনা, এইবিলাক আপোনালোকে থিৰাং কৰি আগন্তুক দিনত কেনেধৰণে আমি এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব লাগিব, এই কথাটো আপোনালোকে থিৰাং কৰিব লাগিব। গতিকে
কেইবাটাও দায়িত্ব থাকিব আপোনালোকৰ একটো বিভাগটোৰ ৰেপুটেশ্যন বঢ়াব লাগিব এই বিভাগটো এটা অনেষ্ট বিভাগ সৎ আৰু নিষ্ঠাবান অভিযন্তাসকলে ইয়াত দিনে নিশাই কাম কৰে ৰাইজৰ স্বাৰ্থত ইয়াত টকা পইচা লেনা দেনা নহয় এই কথাষাৰ আপোনালোকে কৰ্মৰ যোগেদি প্ৰতিষ্ঠা কৰিব লাগিব এইটো এটা হিমালয় পদ্ধতি আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বান আছে সততা নিষ্ঠাৰে কাম কৰি ৰাইজে অধ্যয়ন যাব পৰাকে ৰাইজ কনভিন্স হ'ব পৰাকে দৃষ্টান্তমূলকভাৱে আপোনালোকে কামৰ চানিটি দাঙি ধৰিব লাগিব কাৰণ যোৱা 2016 পৰা আমি গোটেই মানসিকতাটো এই বিভাগটোৰ পৰিৱৰ্তন কৰিবৰ বাবে আমাৰ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক মই দায়িত্ব দিছিলোঁ তেখেতো এই বিভাগটোৰ বিষয়া কৰ্মচাৰী অভিযন্তাসকলৰ সৈতে মিলি ৰাইজৰ সহযোগৰ অপ্ৰাণ চেষ্টা চলাইছে যে ইয়াৰ ভাৱমূৰ্তিটো কেনেধৰণে উন্নত কৰি তুলিব পাৰে পুৰণা চেকাটো কেনেধৰণে ধুব পাৰে আগতে কি নাম আছিল ৰাইজে জানে যে এনডিএ বনোৱা বা নিৰ্মাণ কৰা মথাৰি আমাক নিৰাপত্তা দিব নোৱাৰে কাৰণ তাত হয়তো বালিৰ পাৰ্চেণ্টেজ বেছি আছে আৰু কামটো হয় বাৰিষাৰ সময়ততো মাটি কাম কৰা সম্ভৱ নহয় সেই সময়তে কাম কৰি পেলাই কণ্ট্ৰেক্টৰ আৰু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ মিলা প্ৰীতিৰে কিবা এটা বুজাবুজি কৰি পেলাই গোটেই ৰাইজক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়ে তেনেধৰণৰ এটা দুৰ্নাম এই বিভাগটোত আছিল গতিকে সেই চেকাটো এতিয়া ধুবৰ বাবে কিন্তু বিভাগটোৱে অপ্ৰাণ চেষ্টা চলাইছে আৰু সেই চেকা ধোৱা গোটেই কামটো সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে আৰু সেইবাবে আমাৰ কাৰ্যকালত আমি কি কৰিলোঁ জানেনে পূৰ্বতে প্লেন এণ্ড ইষ্টিমেটবিলাক দেৰিকৈ প্ৰস্তুত কৰে আৰু কাম আৰম্ভ হয় এপ্ৰিলত ঠিকাদাৰক এৱাৰ্ড দিয়ে কামটো তাৰপিছত ঠিকাদাৰে মেন মেটেৰিয়েল এণ্ড মেচিনাৰী সেইবিলাক লৈ পেলাই যেতিয়া লেণ্ডিং কৰে অন দ্য গ্ৰাউণ্ড বাই দি টাইম ৰেইনি ছিজন ষ্টাৰ্ট এপ্ৰিলৰ সময়তে কাম কৰিবলৈ আৰম্ভ কৰে এই গোটেই প্ৰেক্টিকেল তাৰ ভিতৰৰ লেকুনাবিলাক আমি প্ৰত্যক্ষ কৰি আমি থিৰাং কৰিলোঁ যে অক্টোবৰৰ পৰা গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু আমাৰ কাৰ্যকালটো বোধহয় মহন্ত 2 অক্টোবৰৰ পৰা আমি আধাৰশিলা স্থাপন কৰিছোঁ we have started our work from when first week of January পৰা আৰম্ভ কৰিছোঁ কাম 2 অক্টোবৰ ফাউণ্ডেশ্যন গতিকে আগতে এপ্ৰিলত কৰিছোঁ এপ্ৰিলৰ পৰা আনি পেলাই আমি কাৰণ অসমত কাম কৰা কনষ্ট্ৰাকশ্যনৰ আটাইতকৈ উত্তম সময়টো হৈছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 6টা মাহ বাকী কেইটা মাহটো বৰষুণে গোটেই অসমখন আৱৰি ধৰে আৰু এই সময়ত কনষ্ট্ৰাকশ্যন কাম সম্ভৱ নহয় বিশেষকৈ মাটিৰ কাম সম্ভৱ নহয় আপোনালোকে জানে মাটিৰ কাম যদি কম্পেক্ট কৰিব লগা হয় মাটি সঠিকভাৱে যদি নিৰ্দিষ্ট দূৰৰ পৰা আনি পেলাই যদি তেনেধৰণে এম্বেংকমেণ্ট বনাব লগা হয় তেতিয়া নিশ্চিতভাৱে বতৰে আমাক সহযোগ কৰিব লাগিব গতিকে এই প্ৰেক্টিকেল প্ৰব্লেমবিলাক আমি নাইকিয়া কৰিবৰ বাবে এই পদ্ধতিটো আমি অৱলম্বন কৰিলোঁ ফলত এতিয়া ৱাটাৰ ৰিচোৰ্চ বিভাগে যথেষ্ট কেপাচিটি বিল্ডিং কৰাৰ ক্ষেত্ৰত তেখেতসকলে সফলতা অৰ্জন কৰিলে আজিৰ তাৰিখত এই ভৰ বাৰিষাত গাই নদীৰ দৰে বিশাল প্ৰত্যাহ্বানযুক্ত নদী এই নদীৰ চৰিত্ৰ ইয়াৰ কেৰেক্টাৰিষ্টিক যেতিয়া আপোনালোকে অধ্যয়ন কৰিব আচৰিত পাব এনেধৰণৰ প্ৰত্যাহ্বানযুক্ত নদীৰ লগত মোকাবিলা কৰি এইবাৰ এসপ্তাহৰ ভিতৰতে তেখেতসকলে গাই নদী ভাঙি দিছে ডিউৰিং দিছ ছামাৰ চিজন গতিকে এতিয়া আমাৰ ইঞ্জিনিয়াৰবিলাকৰ মানসিকতা পৰিৱৰ্তন হৈছে ৱাটাৰ ৰিচোৰ্চ কাম কৰে সেই একে ইঞ্জিনিয়াৰ 2016 চনৰ আগত তেখেতসকলে এই বিভাগতে কাম কৰিছিল কিন্তু এতিয়া আমাৰ কাৰ্যকালত একেই ইঞ্জিনিয়াৰসকলে আজিৰ তাৰিখত যিটো সততাৰে কাম কৰিছে নিৰ্ভীকতাৰে কাম কৰিছে দক্ষতাৰে কাম কৰিছে ইয়াৰ বাবে ৰাইজৰ আৰু আস্থা বিশ্বাস এতিয়া দিনক দিনে এই বিভাগটোৰ ওপৰত বৃদ্ধি হৈছে মই ইয়ালৈ আহিছোঁ মোৰ হাতে এপইণ্টমেণ্ট লেটাৰবিলাক এইকাৰণে দিবলৈ আহিছোঁ যাতে আপোনালোকক এই কথাখিনি কৈ আপোনালোকে যাতে বাৰ্তা এটা লৈ যায় আজি নিযুক্তি পত্ৰ গ্ৰহণ কৰা দিনটোতে আপোনালোকে সংকল্প ল'ব লাগিব মনে দি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে অসমৰ সমাজ জীৱনত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত আমি কাম কৰিম নিষ্ঠাৰে কৰিম সততাৰে কৰিম আৰু আমাৰ দক্ষতা যোগ্যতা দৃঢ়তা একাগ্ৰতা সততা নিষ্ঠা আমি কৰ্মপথাৰ প্ৰতিষ্ঠা কৰিম এইখিনি আপোনালোকে যেতিয়া when you are able to register your honesty and commitment and dedication in the field of action then people will say it.
I will salute you. সেইবাবে মই ভাবোঁ এইখিনি কাম আপোনালোকে নিশ্চিতভাৱে কৰিব। আপোনালোকে ঈশ্বৰে বহুত শক্তি দি পঠিয়াইছে। আপোনালোক সকলো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, যোগ্যতা সম্পন্ন, কোৱালিটি হিউমেন ৰিচোৰ্চ যাক কয়, ক্ৰীম অফ টেলেণ্ট, হয়নে? গতিকে আপোনালোকে যদি উন্নত মানদণ্ডৰ কাম কৰিব নোৱাৰে, সমাজখন কোনে পৰিৱৰ্তন কৰিব? টেল মি, উইল গিভ ইউ দ্য গুড গভাৰ্নেন্স? টেল মি। আপুনি মই মিলিহে সমাজখনৰ কাৰণে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব, যি ব্যৱস্থাৰ অৰ্থ হ'ব দুৰ্নীতিমুক্ত অসম, হয়নে? কাৰণ অসমৰ প্ৰতিটো মথাউৰিয়ে কাক নিৰাপত্তা দিবৰ বাবে নিৰ্মাণ কৰা হয়? গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য অঞ্চল নিৰাপত্তা, বাসস্থান, কৃষিভূমি নিৰাপত্তা দিবৰ বাবে, নদী, বানপানী আৰু খহনীয়াৰ পৰা নিৰাপত্তা দিবৰ বাবে ৰক্ষা কৱচ হিচাপে, চেফগাৰ্ড হিচাপে মথাউৰি নিৰ্মাণ কৰা হয়। এই মথাউৰিবিলাকক আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি ভিডিঅ' কনফাৰেন্সৰ যোগেদি বাৰ্তালাপ কৰোঁতে মই তেখেতক কৈছোঁ, ৫,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫০ দশকতে নিৰ্মাণ কৰা এই মথাউৰিসমূহৰ বয়স হৈছে, মেৰামতি নকৰাৰ বাবে দুৰ্বল হৈছে, পৰা সৃষ্টি হৈছে। গতিকে এই মথাউৰিবিলাকক ভাৰত চৰকাৰে ৰোড কাম এম্বেংকমেণ্ট হিচাপে নিৰ্মাণ কৰি কানেক্টিভিটিৰ লগতে আমাৰ গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য অঞ্চলৰ বাসস্থানৰ বাবে শক্তিশালী ৰক্ষা কৱচ আপোনালোকে প্ৰদান কৰক। দিছ ইজ মাই প্ৰেয়াৰ বিফৰ দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া টুডে। গতিকে এনে বহু কাম হাতত লোৱা হৈছে আৰু আপোনালোকে জানে যে ২০১৭ চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিল, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে তেখেতে আলোচনাত মিলিত হৈছিল এই গুৱাহাটী মহানগৰীত। আৰু তাতে তেখেতে থিৰাং কৰিছিল যে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে এটা শক্তিশালী ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আৰু তেতিয়াই তেখেতে দিল্লীলৈ গৈ ভাৰতবৰ্ষৰ নীতি আয়োগৰ অধ্যক্ষ হিচাপে লৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একোজন সদস্য সেই কমিটিত সদস্য হিচাপে ৰাখি এখন ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে কমিটি গঠন কৰিলে। লক্ষ্য হ'ল যে সেই কমিটিখনে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এই উত্তৰ পূৰ্বাঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যাৰ এটা স্থায়ী সমাধানৰ বাবে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুত কৰে। আৰু সেই কমিটিখনে বৰ্তমান প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুত কৰি পেলাই ইতিমধ্যে আমাৰ বৰ্তমান ভাৰত চৰকাৰৰ জলশক্তি বিভাগ, মিনিষ্ট্ৰী অফ জল শক্তি তেখেতসকলৰ হাতত অৰ্পণ কৰিছে। আৰু এতিয়া বিভাগে এই সন্দৰ্ভত সেই সমিতিয়ে আগবঢ়োৱা পৰামৰ্শ অৰ্থাৎ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি হিচাপে এটা গোট গঠন কৰাৰ পৰামৰ্শ দিছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এখন বিল ইতিমধ্যে পাৰ্লিমেণ্টত অনাৰ বাবে বিভাগৰ মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে। ইয়াৰ বাবে আমাৰ ভিউ বিচাৰি পেলাই অসমলৈ যেতিয়া পঠিয়াইছিল, আমি বিতংভাৱে বিভাগৰ মন্ত্ৰী কাকমন্ত ডাঙৰীয়াৰ লগতে আমি সকলো বিষয়া কৰ্মচাৰী বহি বিতংভাৱে আলাপ আলোচনাত মিলিত হৈ এই সন্দৰ্ভত আমাৰ ভিউটো আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যাটো যিমান গুৰুত্ব সহকাৰে তেখেতে গ্ৰহণ কৰিছে, মোৰ দৃঢ় বিশ্বাস আপোনালোকে বিশেষকৈ অভিযন্তা হিচাপে আপোনালোকৰ জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শৰ ভিত্তিত আপোনালোকে এই আঁচনি বা এই প্ৰকল্পৰ যোগেদি যিমানখিনি পদক্ষেপ গ্ৰহণ কৰা হ'ব, সেই পদক্ষেপত আপোনালোকে আত্মনিয়োগ কৰাৰ সুবিধা লাভ কৰিব। আৰু আপোনালোকে জানি সুখী হ'ব, অতদিনে নেশ্যনেল ডিজাষ্টাৰ হিচাপে যিটো বিভাগ, এই বিভাগে NDRFৰ তৰফৰ পৰা আমাৰ খহনীয়াটো, বানপানী চবতে হয় কিন্তু সব ৰাজ্যত খহনীয়া নহয়, আমাৰ খহনীয়া সমস্যাটো বেছি ভয়াৱহ। এই খহনীয়াটো অতদিনে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও ইয়াক নেচাৰেল ক্লেমিটি হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা নাছিল, স্বীকৃতি প্ৰদান কৰা নাছিল। কিন্তু এইবাৰ 15 ফাইনেন্স কমিশ্যনে
আমাৰ লিখিত পত্ৰৰ ওপৰত ভিত্তি কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিলে আৰু 15 ফিনান্স কমিছনে ওচেনিক ইৰোজন আৰু ৰিভাৰ ইৰোজনক নেচাৰেল ক্লাইমেটি হিচাপে নামন্তভুক্ত কৰিলে। This is the changes taking place under the dynamic leadership of Honorable Prime Minister Narendra Modi ji, and this reflects his commitment and dedication to the cause of the Assam and Northeast. গতিকে সেই পৰ্যায়লৈকে লাহে 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 এই গোটেই দৃশ্যপটটো এতিয়া সলনি হোৱাৰ পথত। গতিকে মই ভাবোঁ যে আপোনালোকে যি সময়ত এই বিভাগত যোগদান কৰিছে এই সময়টো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আগন্তুক দিনত জ্যেষ্ঠ যিমান আপোনালোকৰ অভিযন্তা আছে যিসকলে নিষ্ঠাৰে জীৱনত ৰাইজৰ হৈ কাম কৰি আহিছে তেখেতসকলৰ দিহা পৰামৰ্শলৈ আপোনালোকে কাম কৰি যাব আৰু মনত ৰাখিব যাতে আপোনালোকে য'তেই কাম কৰে তাতে যেন সেই স্থানীয় ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। মানুহৰ আস্থাৰ বিশ্বাসৰ পাত্ৰ হ'ব লগা হ'লে নিষ্ঠাৰে কাম কৰিব লাগিব। মানুহে এনেই চেহেৰা চাই মানুহে মানুহক বিশ্বাস নকৰে। আপোনাৰ যেতিয়া মানুহে দেখিব যে এইজন ইঞ্জিনিয়াৰে বহুত নিষ্ঠাৰে কাম কৰিছে, সততাৰে কাম কৰিছে, দেখিব যে ৰাইজে আটাইতকৈ আপোনাকে ভাল পাইছে। এইখন সমাজ বৰ ভাল, মানৱ সমাজখন সদায় অত্যন্ত আদৰ্শবাদী সমাজ। গতিকে এই সমাজত যি ভাল কাম কৰে সি সদায় ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হয়, আৰু যি বেয়া কাম কৰে সি সদায় মানুহৰ গৰিহণাৰ পাত্ৰ হয়। গতিকে সেইবাবে বাপুজীয়ে কৈছিল আৰু বহুত মহান মনীষীসকলে কৈ গৈছে, মানুহ জন্ম লাভ কৰে, মানুহ মৃত্যু মুখত পৰে। এইটো এটা মানুহৰ জীৱনৰ স্বাভাৱিক যাত্ৰা, কিন্তু ভাল কাম যুগে যুগে অমৰ। গতিকে সেইকাৰণে জীৱন কালত য'তেই নাথাকক আপোনালোকে এনে কাম কৰিব যাতে আপোনালোকৰ মানুহে অত্যন্ত শ্ৰদ্ধাৰে আগবাঢ়িব আৰু আপোনালোকৰ মাতৃপিতৃ আনন্দিত হ'ব। যি মাতৃপিতৃৰ কঠোৰ পৰিশ্ৰমৰ সাধনাৰ বাবে আজি আপোনালোকে এনেধৰণে ইঞ্জিনিয়াৰ হিচাপে সমাজত মৰ্যাদা বুটলিবলৈ সক্ষম হৈছে, হয়নে? সেই মাতৃপিতৃৰ আনন্দটো কেতিয়া হ'ব? যেতিয়া নিজৰ পুত্ৰ কন্যা জাকত জিলিকা আদৰ্শ পুৰুষ হিচাপে জিলিকি উঠিব। এই কথাবিলাক আপোনালোকে মনত ৰাখিব। গতিকে সদুশেষত মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আমাৰ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৱাসী আৰু বাকী যিসকল ৰম্পী আৰু আমাৰ পি দাসগুপ্তা ডাঙৰীয়ানী সকলোৱে যিমান তৎপৰতাৰে আপোনালোকৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে, বাকী সকলো ইয়াত জ্যেষ্ঠ অভিযন্তাসকল আছে, সকলোৱে মিলি আপোনালোকৰ বাবে যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোকে খুব ভাল কাম কৰিব আৰু মই বিভাগৰ মন্ত্ৰীক কৈছোঁ যে প্ৰতিগৰাকী অভিযন্তাই এইটো উত্তম সময় খহনীয়াৰ ৰূপৰেখা চোৱা ভাল, হয়নে? আপোনালোকে গৈ আৰু সেই খহনীয়াৰ আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মনৰ বেদনাবিলাকো উপলব্ধি কৰিবলৈ চেষ্টা কৰক। বহুত কামত আহিব। দিছ ইজ দ্য ৰাইট টাইম। উইণ্টাৰত হ'লে সেইটো সুযোগ নাপালে মনটো বেয়া লাগিছে নেকি যাব পাম বুলি নেকি? চব মনে মনে আছে, যাবানে নাই? হা যাবা, গৈ পেলাই তাতে কথা চথা পাতিব লাগে। আৰু একেবাৰে মই এইবাৰতো বানপানী ক'তো ৰৈ থকা নাই। মই যিমান ঠাইত যিমান পাৰিছোঁ, অৱশ্যে সকলো ঠাইত যোৱা সম্ভৱ নহয়, যিমান পাৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পৰা চব ঠাইলৈকে মই গৈছোঁ, চেষ্টা কৰিছোঁ। কাৰণ মই এইবাবে গৈছোঁ যে সেইসকল মানুহে বানপানী গৰাখহনীয়া কবলত পৰি মথাউৰিৰ ওপৰত দিনৰ পিছত দিন এটা সাংঘাতিক ধৰণৰ পৰিৱেশত থাকিব লগা হৈছে। কাষত গৰু আছে, ছাগলী আছে, গাহৰি আছে, বৰষুণ কিনকিনীয়া বৰষুণ, হয়নে? নিজৰ পুত্ৰ কন্যা বয়োজ্যেষ্ঠ দেউতা সকলোকে লৈ দিনৰ পাছত দিন অস্বাস্থ্যকৰ পৰিৱেশত থাকিব লগা হৈছে। ভাবকচোন সেই মানুহবিলাকৰ কথা। আমাৰ দৰে একেই। গতিকে তেখেতসকলক যদি এই সময়ত যদি আপুনি এষাৰ মাত দিয়ে, তেখেতসকলৰ
যি সমস্যাৰ সন্মুখীন হৈ তেখেতসকলে জীৱন ধাৰণ কৰিব লগা আছে, এই মুহূৰ্তত আপোনাৰ উপস্থিতি তেখেতসকলক বহুত মনোবল যোগায়। সেইকাৰণে এই সময়ত আপোনালোকে গৈ সেই ঠাইবিলাক চোৱা উচিত আৰু জ্যেষ্ঠসকলে আপোনালোকক বহু কথা শিকাব আৰু আপোনালোকে এইখিনি কথা ভালদৰে গ্ৰহণ কৰি পেলাই কাম কৰি যাব। এইখিনি কথাকে কৈ মই সকলোৰে উত্তৰটো কামনা কৰিছোঁ। কাৰণ আমি কৈ থাকিলে নহ'ব ডাইচৰ পৰা, আপোনালোক মেইন কৰোঁতা হ'ব, ফিল্ডত আপোনালোকে মূল কামটো কৰিব। গতিকে আপোনালোকে ভৱিষ্যতৰ দিনত যিটো মনেদি সংকল্প লৈ যাব, এবাৰ ডিটাৰমিনেশ্যন লৈ যাব, দৃঢ়তা, গতিকে এইখিনি আগত দিনত বিভিন্ন স্থানত ৰাইজক উৎসাহিত কৰিব আৰু চৰকাৰে যেনেবিলাক প্ৰকল্প হাতত ল'ব, যেনেবিলাক আঁচনি ল'ব, এই আঁচনিবিলাকৰ কাম যাতে কোৱালিটি কনষ্ট্ৰাকশ্যন হয় সেইটো এনচিঅ'ৰ কৰিব লাগিব। হয়নে? মানুহে চাব কাম কেনে হৈছে। আজিকালি দিছ ইজ এ এজ অফ ইনফৰমেশ্যন টেকনলজি, কোনো কথা লুকাই নাথাকে। আজি যদি মই দুষ্টামি কৰোঁ মানুহে গম পাব। মই কেতিয়াও পৃথিৱীত কোনো এনেকুৱা ঠাই নাই য'ত মই লুকাই আহিব পাৰোঁ। যুগটো হৈছে তেনেকুৱা। মহাকাশত গোটেই ছেটেলাইটবিলাক ঘূৰি আছে ইনফৰমেশ্যন, হয়নে? গতিকে মহাকাশৰ পৰা আমাক চাই আছে কোন ক'ত কেনেধৰণে আছে, কি কাম কৰি আছে। গতিকে কোনো পলাই হাৰিব নোৱাৰে। যুগটো তেনেকুৱা। একবিংশ শতিকাটো ইট ইজ পিয়ৰলি দিছ চেঞ্চুৰী ইজ based on science and technology and innovation. গতিকে সেইবাবে আপোনালোকেও আমি এই কথাটো মনত ৰাখিব লাগিব যে লাখ লাখ জনতাই আমাৰ কাম কাজবিলাক চাই আছে। আমি সদায় বুজিব লাগিব we are all sitting in glass house from all angles, from east, west, north, south, from all angles we are witnessed by the people presence. গতিকে সেইকাৰণে transparency and accountability in our approach and activities must be visible. Transparency and accountability. গতিকে সেইখিনি কাম যেতিয়া আমি নিখুঁতভাৱে কৰিম তেতিয়া বুজিম যে আমি ৰাইজৰ আস্থা কৰিছোঁ। ৰাইজে এইটো বিচাৰে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত ফ্ৰম ডে ওৱান আপোনালোকে দেখিছে সদায় এটা কথাই কৈ আহিছে যে আমি এইখন ভাৰতবৰ্ষত সেৱাৰ মানসিকতাৰে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ ইচ্ছা শক্তি লৈ আমি জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগিব। তেখেতে কৈছে ভাৰতবৰ্ষৰ 130 কোটি জনগণক প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে তাৰ কৰিবলৈ আহিছোঁ বুলি কৈছে। কিন্তু সেই মানসিকতা যদি আপোনাৰ মোৰ মনত থাকে তেতিয়াহ'লে জনসাধাৰণে সদায় জাষ্টিছ পাব। আৰু যদি আমি ভাবোঁ যে মই এইটো পদবীত আছোঁ, মই যিমান পাৰোঁ জনসাধাৰণৰ চকুত ধূলি মাৰি পেলাই মই জনসাধাৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লগা টকা মই আত্মসাৎ কৰি মই নিজৰ ব্যক্তিগতভাৱে সা সম্পত্তিৰ মালিক হ'ম, এইটো যদি সম্পূৰ্ণভাৱে ব্যক্তিকেন্দ্ৰিক ধ্যান ধাৰণাৰ ওপৰত যদি মই নিজৰ জীৱন পৰিচালনা কৰিবলৈ লওঁ মই উজুতি খাব লাগিব। হয়নে? গতিকে সেইবাবে এই কথাখিনি সকলোৱে মনত ৰাখিব লাগিব। পুনৰবাৰ সকলোৰে মই অত্যন্ত সফল আপোনালোকৰ জীৱন কামনা কৰিলোঁ। ধন্যবাদ।